হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি বহুত কেইটা ইম্পৰ্টেণ্ট বা ট্ৰেণ্ডিং টপিকৰ ওপৰত আলোচনা কৰিম। সো এই টপিক কেইটা কি হয় আপোনালোকে স্ক্ৰীনত চাব পাৰে। সো আজি আমাৰ মেইন টপিক কেইটা 4500 নিযুক্তি আপডেটৰ ওপৰত ভিত্তি কৰি হ'ব। সো আমাৰ ফাৰ্ষ্ট পইণ্টটো কি থাকিব যে 4500 যে জেনাৰেল ভেৰিফিকেশ্যন কিহৰ কাৰণে লেট হৈ আছে। সো এইটো ফাৰ্ষ্ট আমাৰ টপিক হয়। সেকেন্ড, আমাৰ যে 4500 যে নিযুক্তি, যেনেকে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰে টুইট কৰিছিল যে ফেব্ৰুৱাৰী মাহতে দিব ইয়াতে। চ' সঁচাকৈ এইটো ফেব্ৰুৱাৰী মাহত দিব নে নাই, তাতো কমিব নে বাঢ়িব 4500 ক্ষেত্ৰত, এইটো আলোচনা কৰিম। আৰু 4 নম্বৰ যে আমাৰ নতুন নিযুক্তি কেতিয়া অহাৰ সম্ভাৱনা আছে। ঠিক আছে, আশা কৰোঁ আপোনালোকে পইণ্ট কেইটা বুজি পাইছে। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট যিটো আমাৰ আছে, কিহৰ কাৰণে জেনাৰেল ভেৰিফিকেশ্যনটো লেট হৈ আছে। চ' আপোনালোকে জানে যে আমাৰ ফেব্ৰুৱাৰী 25 বা 26-ৰ পিছতে কোড অফ কণ্ডাক্ট লাগি যাব। চ' কোড অফ কণ্ডাক্টটো লাগি যোৱাৰ পিছত গভৰ্ণমেণ্টে একো নিযুক্তি দিব নোৱাৰে। চ' এই কাৰণে আপোনালোকে বহুত চিন্তিত হৈ আছে, যিহেতু জানুৱাৰী মাহটো যাবলৈ ধৰিছে আৰু এই জানুৱাৰী মাহত বহুত কেইটা বন্ধ আছে, যেনেকে বিহু আছে, আমাৰ 26 জানুৱাৰী আছে, আৰু বহুত কেইটা এডুকেশ্যনেল কিবা ছুটি আছে। তো তাৰ কাৰণে আপোনালোকে বহুত চিন্তিত হৈ আছে যে সঁচাকৈ জেনাৰেল ভেৰিফিকেশ্যনটো এইটো মাহত জানুৱাৰী মাহত হ'ব নে নাই। যিহেতু আমি এটা ডেট দিছিলোঁ যে 6 to 7 বা 8-ৰ ভিতৰত মানে ডেটটো, মানে জেনাৰেল ভেৰিফিকেশ্যন ডেটটো অহাৰ সম্ভাৱনা বা পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যিহেতু আপোনালোকে দেখিছে আজিকালি এটা ট্ৰেণ্ডিং ভিডিঅ' চলি আছে যে এজন ছোৱালীৰ গ্ৰুপ বা সিহঁতৰে গ্ৰুপ আমাৰ CM ছাৰক প্ৰশ্ন সুধি আছে যে 4500 নিযুক্তিটো দিব লাগে। তেতিয়া CM ছাৰে কৈ আছে যে কি হয়, মানে ৰঞ্জন পেগু ছাৰ কি হয় এইটো 4500টো। তেতিয়া ছোৱালীকেইটা ক'লে যে আমাৰ ডেট মানে সময়কেইটা পাৰ হৈ আছে, আমাৰ ভেৰিফিকেশ্যনটো দিব লাগে। তেতিয়া গভৰ্ণমেণ্টৰ পৰা সিহঁতে ভাল এটা কি ৰিপ্লাই পোৱা নাই। তো এইটো লৈ আৰু বস্তুটো মানে সকলোৰে মাইণ্ডত এটা কনফিউজন ক্ৰিয়েট কৰিছে যে সঁচাকৈ আমাৰ 4500টো নিযুক্তিটো বা ভেৰিফিকেশ্যনটো জানুৱাৰী মাহত হ'ব নে নাই। তো এতিয়া আমি ক'ব বিচাৰোঁ, যিহেতু জেনাৰেল ভেৰিফিকেশ্যনটো লৈ সকলোৰে মাইণ্ডত কনফিউজন কি আছে, তো 50-50 হৈ আছে বস্তুটো, যে দিব না নিদিয়ে। আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে জেনাৰেল ভেৰিফিকেশ্যনটো আজিৰ পৰাই ষ্টাৰ্ট হ'ব। চ' মই আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে এই 10 তাৰিখৰ পিছত যদি ভেৰিফিকেশ্যন ডেটটো নাহে, আপোনালোকে CM ছাৰ বা এডুকেশ্যন মিনিষ্টাৰ ছাৰ বা DEE অফিচ ভিজিট কৰিব পাৰে বা সিহঁতক নিজৰ কথাকেইটা ক'ব পাৰে। চ' আপোনালোকে কথাকেইটা কোৱাৰ কাৰণে এটা এপ্লিকেশ্যন লিখিব পাৰে, মানে ভালকে এটা জেণ্টেল ৱেত দিলে বস্তুটো ভাল হয়। ঠিক আছে, বা লগ কৰিব আপোনালোকে ভালকে সুধিলে, মানে ক'ব লাগে বস্তুকেইটা, তেতিয়া CM ছাৰে কথাটো বুজি পাব। ঠিক আছে, চ' আৰু লেট হোৱাৰ কাৰণটো মই ভাবি আছোঁ যে জেনাৰেল ভেৰিফিকেশ্যনৰ, যিহেতু বহুত কেইটা উইথড্ৰ কৰিবলৈ দিছিল। চ' 24-ৰ পৰা 4 তাৰিখলৈকে 12 দিন। চ' এইবিলাকো অলপ মানে ডাটাবিলাক সিহঁতে, মই ভাবি আছোঁ যে কিবা কাম কৰি আছে, যে সিহঁতক ওলাই দিয়াৰ কাৰণে কামবিলাক কৰি আছে। চ' এইকাৰণে অলপ লেট হ'ব পাৰে, কিন্তু 10 তাৰিখৰ পিছত যদি আৰু ডেট নাহে, তেতিয়াহ'লে আপোনালোকে মই যিটো ক'লো আপোনালোকে পদক্ষেপ কেইটা ল'ব পাৰে। ঠিক আছে, তাৰপিছত আমাৰ কি আছে 2 নম্বৰ পইণ্টটো আপোনালোকে চাব পাৰে। কি আছে 2 নম্বৰ পইণ্টটো আপোনালোকে চাব। 2 নম্বৰ আছে যে সঁচাকৈ ফেব্ৰুৱাৰী মাহত নিযুক্তি হ'ব নে নাই। যিহেতু কথাটো এতিয়া 50-50 হৈ আছে, চ' আপোনালোকে যদি পদক্ষেপ কিবা এটা ভাল পদক্ষেপ লয়, তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত নিযুক্তিটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদি গভৰ্ণমেণ্টে বিচাৰে, আৰামছে এইকেইদিনৰ ভিতৰত আৰামছে নিযুক্তি দিব পাৰে, ইমান টান নহয়। আজিকালি যিহেতু কম্পিউটাৰৰ দিন হয়, চ' গভৰ্ণমেণ্টে বস্তুবিলাকতো ডকুমেণ্ট অলৰেডি আছে, খালি আপোনালোকে মানে কম্পিউটাৰত মাৰি দিব লাগে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব লাগে। চ' কম্পিউটাৰত দিলে গোটেইবিলাক ওলাই যায়, তেতিয়াহ'লে গভৰ্ণমেণ্টে পাৰে, এনেকুৱা নহয় যে নোৱাৰে। চ' আপোনালোকে যদি 10 তাৰিখৰ পিছত নিদিয়ে, আপোনালোকে কি কৰিব, যিকেইটা পদক্ষেপ ক'লো, CM ছাৰ, এডুকেশ্যন মিনিষ্টাৰ ছাৰ বা DEEত যায় এপ্লিকেশ্যন দিয়া হওক, বা নিজৰ কথাবিলাক কৈ ভালকে ক'ব লাগে। চ' তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত নিযুক্তি হ'ব। আৰু যদি নহয়, তেতিয়াহ'লে কোড অফ কণ্ডাক্ট লাগি গ'লে পিছততো আপোনালোকক কিবা কৰি লাভ নাই। চ' আপোনালোকে এতিয়াই 10 তাৰিখৰ পিছৰ পৰাই নিজৰ কামবিলাক কৰি ৰাখক। আৰু আপোনালোকে ভাবিব পাৰে যে আপোনালোকে কৈ থাকে, নিজে কিয় নাযায়। চ' আমি আগতেও গৈছিলোঁ, আমাৰ গ্ৰুপ কেইটা, বহুত কেইটা গ্ৰুপ গৈছিল, তাতে যাই আমি কথা পাতিছোঁ। চ' আমি বাৰ বাৰ বস্তুটোত যাই কেনে ক'ব নোৱাৰোঁ। চ' আপোনালোকে বহুতে যিহেতু চাকৰি এজন টিচাৰ হ'ব বিচাৰে, আপোনালোকে নিজেও এটা পদক্ষেপ ল'ব লাগে। চ' বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট থাকিলে বস্তুকেইটা বেয়া হৈ যায় না। তেতিয়া আপোনালোকে যদি
চবেই যায় এটা গ্ৰুপ বনাই যায় তেতিয়াহ'লে বস্তুটো ভাল হ'ব আপোনালোকে বেয়া নাপাব চ' মই ভিডিঅ'ৰ জৰিয়তে এই ভিডিঅ'ৰ জৰিয়তে ৰিকুৱেষ্ট কৰিব বিচাৰো যে আমাৰ CM ছাৰ বা আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰক যে আপোনালোকে বহুতে ষ্টুডেণ্টবিলাক চিন্তিত হৈ আছে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰত 4500 নিযুক্তিটো দিয়াৰ কাৰণে চেষ্টা কৰিব চ' মই এইটোও ভাবো যে যদি আমাৰ ভেৰিফিকেশ্যনটো হৈ যায় মেৰিট লিষ্ট ওলাই যায় চ' জইনিংটো আপোনালোকে ইলেকশ্যনৰ পিছত দিলেও প্ৰব্লেম নাই বস্তুটো কিন্তু জইনিঙৰ মানে এইবিলাক টেনশ্যন বহুতে নকৰে চ' জইনিংটো আপোনালোকে পিছত দিলেও বেলেগ কিবা প্ৰব্লেম নাই ঠিক আছে আপোনালোকে খালি মেৰিট লিষ্টটো ফাইনেল মেৰিটটো ওলাই দিয়ক তেতিয়া বহুত ষ্টুডেণ্টে মানে নিজৰ মাইণ্ডত যি মানে টেনশ্যন গোটেইবিলাক ফিনিছ পাব চ' জইনিংটো এতিয়া দিব নালাগে আপোনালোকে খালি মেৰিট লিষ্ট বা ফাইনেল লিষ্টটো কৈ দিলে সিহঁতে চিয়ৰিটিটো পাই যায় চ' এইটোৰ কাৰণে আপোনালোকে অলপ চেষ্টা কৰক থাৰ্ড আছে যে আমাৰ কাট অফটো কমিব নে নাই 4500ৰ ক্ষেত্ৰত চ' মই যিহেতু আপোনালোকে ক'লো উইথড্ৰ কৰিব দিছে বা GTPGT হৈ গ'ল ৰিক্ৰুটমেণ্ট BTRৰ GTPGT যিটো ৰিক্ৰুটমেণ্ট তাৰ কাৰণে কাট অফটো কমিব বহুতে কৈ আছে কাট অফ বাঢ়িব নহয় মই যিটো কাট অফ দিছোঁ এইটোই মাৰ্ক থাকিব আপোনালোকে মিলাই ল'ব লাষ্টত গৈ চ' আপোনালোকে চিন্তা কৰিব নালাগে কাট অফটো ফুল্লি কমিব ঠিক আছে আৰু 4 নম্বৰ পইণ্টটো যিহেতু মই কমেণ্ট পাইছোঁ বা মোৰ গ্ৰুপতে বহুতে টেক্সট কৰি আছিল যে ছাৰ নতুন নিযুক্তি কেতিয়া অহাৰ সম্ভাৱনা আছে যিহেতু আজি 8 তাৰিখ মই ভিডিঅ'টো বনাইছোঁ 8 তাৰিখ চ' আমাৰ 4500ৰ পুৰা 1 বছৰ হৈ গ'ল মানে আমি এইটো এনিভাৰ্চাৰী ক'ব পাৰোঁ আমাৰ 4500 যে পুৰা 1 বছৰ হৈ গ'ল বস্তুটো চ' সকলোৱে ভাবি আছে জানুৱাৰীতে কিবা অহাৰ চান্স আছে কিন্তু মই ক'ব বিচাৰোঁ যে জানুৱাৰীত কিবা অহাৰ সম্ভাৱনাই নাই কিয়নো বস্তুকেইটা বহুত আজিকালি 4500 মানে ক্ৰিটিকেল হৈ আছে চ' মই ক'ব বিচাৰোঁ যে চিটেট হৈ যোৱাৰ পিছতে বা নতুন গভৰ্ণমেণ্ট অহাৰ পিছতে কিবা আপডেট অহাৰ সম্ভাৱনা আছে তো আপোনালোকে চিটেটটো ভালকে দিয়ক আৰু টেটৰ কাৰণে বহুতকেইটা ওলাইছে যিহেতু আপোনালোকে দেখিছে বড়ো মিডিয়াম বা কিবা আৰু বেলেগ মণিপুৰী কিবা এইবিলাকৰ কাৰণেও বহুতকেইটা পোষ্ট বা এক্সাম টেট কিবা এক্সাম এইটো হ'ব চ' আপোনালোকে এইটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে চ' নতুন নিযুক্তিটো অহাৰ ফুল সম্ভাৱনা আছে আপোনালোকে চিটেট দিয়াৰ পিছতে বা মাৰ্চত কিবা অহাৰ সম্ভাৱনা আছে তেতিয়া আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক চ' আশা কৰোঁ মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাইণ্ডত যিবিলাক কনফিউজন আছে গোটেইবিলাক ক্লিয়াৰ কৰি দিবলৈ সক্ষম হৈছোঁ যে আমাৰ কিহৰ কাৰণে আমাৰ ভেৰিফিকেশ্যনটো লেট হৈ আছে এইটো আলোচনা কৰি দিলোঁ বা আমাৰ সঁচাকৈ ফেব্ৰুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে নে নাই চ' আছে বস্তুটো আপোনালোকৰ নিজৰ হাতত তেতিয়া আপোনালোকে অলপ প্ৰেছাৰ দিলে গভৰ্ণমেণ্টে তেতিয়া কৰিব কাট অফ কমিব নাই বাঢ়িব এইটো আলোচনা কৰিলোঁ যে কাট অফটো কমিব আৰু নতুন নিযুক্তি অহাৰ সম্ভাৱনা কেতিয়া আছে মই ক'লোঁ যে চিটেটটো হৈ যোৱাৰ পিছতে আপোনালোকে নতুন নিযুক্তি অহাৰ ফুল সম্ভাৱনা আছে ঠিক আছে চ' আজিৰ কাৰণে ইমানে লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ মতামতটো জনাব আৰু বেয়া কমেণ্ট কৰি নিজৰ পৰিচয়টো দিবলৈ চেষ্টা নকৰিব এইটো মোৰ আপোনালোকৰ কাৰণে ৰিকুৱেষ্ট আপোনালোকে এতিয়া ইউনিটিটো লাগিব চ' আপোনালোকে ভাল ভাল কমেণ্ট কৰিব ঠিক আছে থেংক ইউ